পশ্চিম আলতা নৱমিলন যুৱক সংঘৰ ৰঙালী বিহু সন্মিলন সম্পন্ন। বিগত বৰ্ষসমূহৰ দৰে কামৰূপ জিলাৰ পশ্চিম আলতা নৱমিলন যুৱক সংঘৰ উদ্যোগত আৰু আলতাবাসী ৰাইজৰ সহযোগত মঙলবাৰে দিবানৈশ কাৰ্যসূচীৰে 15তম বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কনিষ্ঠসকলে জ্যেষ্ঠজনৰ আশীষ লোৱা পৰম্পৰা ৰক্ষা কৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি দলৰ বিহু প্ৰদৰ্শন, ৰিম জিম বাৰেৰহণীয়া কৃষ্টি দলৰ দ্বাৰা নৃত্য পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত হয়। নিশা সাংস্কৃতিক অনুষ্ঠানত বিদিশা চৌধুৰী আৰু অনুপম ভূঞাৰ গীত পৰিৱেশনৰ পিছতে অন্ত পৰে ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী। আনহাতে ৰঙালী বিহু সন্মিলনৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে পশ্চিম আলতা নৱমিলন যুৱক সংঘৰ কাৰ্যকৰ্তাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম আজি আমি এই যে পশ্চিম আলতা নবমিলন যুবক মঙলবাৰে আমাৰ পশ্চিম আলতা ৰঙালী বিহু উদযাপন সমিতিয়ে আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। ৰাতিপুৱা কাৰ্যসূচী বিহু পতাকা উত্তোলনেৰে আৰু তাৰপিছত আকস্মিক বক্তৃতা, কুইজ প্ৰতিযোগিতা আৰু ভেকচন প্ৰতিযোগিতা আৰম্ভ কৰা হয়। তাৰপিছত আমাৰ যিখিনি আমাৰ কাৰ্যসূচী আছিলে গোটেইখিনি আমাৰ সুচাৰুৰূপে হয়। ইয়াৰ পিছত আমাৰ আৰু ৰাতিৰ কাৰ্যসূচী আছে আমাৰ আমন্ত্ৰিত বিহু নৃত্যত বিহু হুঁচৰি দল আৰু বিহু বাৰৰণীয়া কৃষ্টি সংস্কৃতিৰ দল মৰিগাঁৱৰ পৰা আহিব। আৰু তাৰপিছত আমাৰ ৰাতিৰ বিদিশা চৌধুৰী আৰু অনুপম ভূঞাৰ গীতৰ সৰাই আছে। আৰু আমি ইয়াৰ দ্বাৰাই আমি সকলো অসমবাসী ৰাইজৰ সহায় সহযোগ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই আমি আজিৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰোঁ। ধন্যবাদ। আমাৰ এই ৰঙালী বিহুৰ উৎসৱ আমি জ্যেষ্ঠসকলে প্ৰত্যেক বছৰে অলপ অলপকৈ সামৰ্থ্য হিচাপে কৰি আহি আছিলোঁ। এতিয়া আমাৰ যুৱক চাম আগুৱাই অহাত অলপ আমাৰ হাত ভাড়া দিছে, সঁহাৰি পাইছোঁ। গতিকে তেওঁলোকক এতিয়া আমি বুজাই দিছোঁ যাতে ভৱিষ্যতে তেওঁলোকে এনেকৈ যুৱক চামে আগুৱাই লৈ যায় সমগ্ৰ অসমবাসী ভিত্তিত যাতে এখন ভাল অনুষ্ঠান স্থাপিত হয়। গতিকে এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ আৰু লগতে মই এই সাংবাদিকসকলক কৰ্মীসকলক গোটেই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।